আমাক বিনা পইচা চাউল নালাগে। আমি এই চিলিকিটাৰ গাঁৱৰ পৰা আপোনাক জনাই দিছোঁ যে আমাক বিনা পইচা চাউল নালাগে, আমাক ঔষধৰ দাম কম লাগে, আমাৰ খাদ্য সামগ্ৰীৰ দাম কম লাগে। আপুনি এইবিলাকত মাত মাতক। আপুনি ক'ত হিন্দু মুছলিমৰ মাত মাতি আছে? মিয়াবিলাকক টাৰ্গেট কৰি আমাক হিন্দু হিন্দু কৰি আছে। হিন্দু ধৰ্মৰ বিষয়ে আপুনি তত্ত্ব দাঙি ধৰক। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ অসমত আছে, মাধৱদেৱ আমাৰ গুৰুজনা অসমত আছে। তেওঁলোকৰ বিষয়ে আপোনালোকে কি কৰিছে? দীনদয়ালৰ নামত আনি খবৰ পৰা আনি মানুহে ইয়াত আপোনালোকে বিশ্ববিদ্যালয় পাৰিছে, ৰাস্তা পাতিছে। শংকৰদেৱৰ নামত কি কৰিছে, মাধৱদেৱৰ নামত কি কৰিছে আপোনালোকে হিচাপ দিয়ক। অকল আপোনালোকে ৰাজনীতি নকৰিব যে সত্ৰৰ উচ্ছেদ কৰা কিবা কৰা, এইবিলাক ৰাজনীতি নকৰিব। শংকৰ মাধৱদেৱৰ নামত আপোনালোকে স্কুল খোলক, ৰাস্তা খোলক, আৰু বহু ৰাজহুৱা অনুষ্ঠান আছে সেইবিলাক খোলক। কি কৰিছে শংকৰদেৱৰ বিষয়ে, মাধৱদেৱৰ বিষয়ে আপোনালোকে স্পষ্ট কৰক। আজি জয়ন্ত মল্লক কৈছোঁ আমি, জয়ন্ত মল্ল আপোনাকো কৈছোঁ আমি, আপুনি মুখ বেকা কৰি টিভিত যিবিলাক কথা কয় আমি সাধাৰণ ৰাইজ হিচাপে আমাৰ সহ্য নহয়। গতিকে আপোনালোকৰ বেছি দিন নাই, আমি বিশেষ নকওঁ, আৰু বহুত ক'ব লগা আছিল, এতিয়া সময় নাই। যিহেতু আমাৰ প্ৰতিনিধি কাৰ্যসূচী এইখিনি গতিকে আমাক স্মাৰ্ট মিটাৰ আমাক নালাগে। এইকাৰণে নালাগে, আমি মানে বৈজ্ঞানিকো নহয়, শিক্ষিত মানুহ নহয়, আমি হালোৱা হৈ যোৱা মানুহ। আমি দেখিছোঁ যে অসমত বৃহত্তৰ এটা আন্দোলন হৈছে। আপুনি দেখা নাই নেকি? চাওক, আপুনি ৰাইজৰ প্ৰতিনিধি, গতিকে ৰাইজৰ কথা আপুনি বিবেচনা কৰক। আমাক বুজাব নালাগে, ৰাইজক বুজাব নালাগে। আপুনি ৰাইজৰ কথা শুনক। আপোনাৰ চতুৰালি যিবিলাক বুদ্ধি কৰি আছে সেই বুদ্ধি আপোনাৰ নৰব। স্মাৰ্ট মিটাৰ আমাৰ ইয়াত লগোৱা নাই, কিন্তু উত্তৰ গুৱাহাটীত স্মাৰ্ট মিটাৰ লগোৱা মোৰ বন্ধু আছে, তেওঁলোকৰ পৰা খবৰ পাইছোঁ। ৰঙিয়াত মোৰ বন্ধু আছে, তেওঁলোকৰ পৰা খবৰ পাইছোঁ। যিটো টেক্স লৈ পেলাই তেওঁলোকে যিটো আজি আমি 400-500 টকা দি আছোঁ, তেতিয়া হয়তো 1500-2000 এনেকুৱা পৰ্যন্ত হ'ব। কাৰণ গভমেণ্টে যিটো টেক্স ল'ব, এই টেক্সটো তেওঁলোকে কণ্টিনিউ সদায় তাৰমানে তাত সংযোজন কৰি ল'ব। গতিকে এতিয়া মিটাৰত আমাৰ টেক্স লগোৱা নাই, সেইকাৰণে আমাৰ মাচুলটো কমি আছে। কিন্তু যেতিয়া স্মাৰ্ট মিটাৰ আহিব তেতিয়া এই টেক্সটো তাত সন্নিৱিষ্ট হ'ব। সেইকাৰণে আমাক মানে টেক্সযুক্ত স্মাৰ্ট মিটাৰ নালাগে, যিটোৰ দ্বাৰা আমাৰ ৰাইজই কোঙা হৈ পৰিব। সেইকাৰণে আমাক স্মাৰ্ট মিটাৰ নালাগে। মানে জনাব বিচাৰিছোঁ যে আমি আজি সংবাদ মাধ্যমৰ বা টিভিৰ জৰিয়তে যিবিলাক কথা আমাৰ অসমৰ সাংবাদিক বুদ্ধিজীৱীয়ে কৈ থাকে, আমি সেই কথাবিলাক চাওঁ। গতিকে হিমন্ত বিশ্ব, আপুনি আমাৰ অসমৰ সাংবাদিক বুদ্ধিজীৱী যিবিলাক অসমীয়া আমাৰ সত্তা আছে তেওঁলোকক সন্মান কৰক। আপুনি আমাৰ ৰাইজৰ ৰজা, ৰাইজে আপোনাক পাতিছে। গতিকে আমি দেখিছোঁ সমগ্ৰ অসমত এই স্মাৰ্ট মিটাৰৰ হৈ আন্দোলন কৰিছে। গতিকে আপুনি আমাৰ ৰাইজৰ ৰজা, ৰাইজৰ কথা সুধিবলৈ আপুনি বাধ্য থাকক। অনতি পলমে আপোনাৰ পতন আহিছে। আপোনাৰ অহংকাৰ দম্ভ অসমৰ ৰাইজে আৰু কেতিয়াও সহ্য নকৰে। আপুনি আপোনাৰ যিবিলাক চতুৰালি আমাৰ অসমৰ ৰাইজে গাঁৱে ভূঞে এতিয়া সোমাই গৈছে। আপুনি অৰুণোদয় আৰু মাজনী আঁচনি এইবিলাক দি ৰাইজক আপুনি কিনিব নোৱাৰে। আপুনি বিশ্ব বেংকৰ পৰা কিমান টকা ঋণ ল'লে অসমৰ ৰাইজক বুজাই দিয়ক। আজি তৰুণ গগৈৰ দিনত কিমান টকা বোজা আছিল, আৰু আজি আপোনাৰ দিনত কিমান টকা আপুনি ঋণ লৈ এই অৰুণোদয় আঁচনি কিবা আঁচনি ৰাইজক হিতাধিকাৰী সৃষ্টি হিচাপে লৈ আপুনি ৰাইজক কিনিব বিচাৰিছে অসমৰ ৰাইজক। গতিকে অসমৰ ৰাইজে আপোনাক সহ্য নকৰে। এতিয়া উদ্ভাণ্ডলি উঠি আছে ৰাইজৰ, সমগ্ৰ ৰাইজৰ এতিয়া জাগি উঠিছে সমগ্ৰ ৰাইজ। অকল অখিল গগৈ ডাঙৰীয়া বা বিৰোধী পক্ষই আপোনালোকে কথা ক'লে তাচ্ছিল্য কৰে। গতিকে এই তাচ্ছিল্য আপোনালোকৰ বেছি দিন নাথাকে। যে আপুনি জানে অসমীয়া মানুহে এটা কথা কয় যে যাবা চিনে ধৰা বুলি এটা আমাৰ অসমীয়া গাঁৱলীয়া ভাষাত কয়। গতিকে আপোনাৰ এই ভাষাটো আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি আমি আজি এই চিলিকিটাৰ গাঁৱৰ পৰা, আপুনি যে আমি সাধাৰণ খেতিয়ক মানুহ, আপোনাৰ যিবিলাক চতুৰালিৰ কথা আমি টিভি আমি চাই গম পাই আছোঁ। আপুনি এই চতুৰালি কৰি আৰু বেছি দিন শাসন কৰিব নোৱাৰিব। আপোনাৰ নিশ্চয় পতন আহিছে, এই কথাটো আপুনি ধৈৰ্য ধৰক।